নমস্কাৰ এই মুহূৰ্তৰ সমৰ্পক জনতালৈ দিবলৈ লৈছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত PM কিষাণ আঁচনিৰ এখন গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি এতিয়া PM কিষাণ আঁচনিৰ এখন গুৰুত্বপূৰ্ণ আপডেট বিস্তাৰিত জানি লওক। তো যিসকল মানুহৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেই সকল মানুহৰ বেংক একাউণ্টত অতি শীঘ্ৰেই সোমাব PM কিষাণ আঁচনিৰ 21 নম্বৰ কিস্তিৰ 2000কৈ টকা। কিন্তু এইবোৰ মানুহে নাপাব PM কিষাণ আঁচনিৰ 21 নম্বৰ কিস্তিৰ ধন। তো কোনবোৰ মানুহে নাপাব যদি জানিব বিচাৰে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে মাই স্কিম পৰ্টেলৰ ফালৰ পৰা PM কিষাণ আঁচনিলৈ এনেকৈ এখন আপডেট প্ৰদান কৰিছে। তো ইয়াতে কি লিখা আছে কোনবোৰ মানুহে PM কিষাণ আঁচনি টকা নাপাব সেয়া আপোনালোকক এতিয়া বিতংভাৱে জনাই দিছোঁ। তো ইয়াতে 1 নম্বৰত কৈছে সকলো প্ৰাতিষ্ঠানিক ভূমিধাৰী। তাৰপিছত আৰু কি লিখা আছে পঢ়ি শুনাই দিছোঁ। তাৰপিছত লিখা আছে সাংবিধানিক পদৰ প্ৰাক্তন আৰু বৰ্তমানৰ গৰাকীসকলেও নাপাব PM কিষাণ আঁচনিৰ সুবিধা। তো তাৰপিছত 3 নম্বৰত কৈছে প্ৰাক্তন আৰু বৰ্তমানৰ মন্ত্ৰী। ইয়াৰ লগতে কোৱা হৈছে ৰাজ্যিক আৰু লোকসভা ৰাজ্যসভা ৰাজ্যিক বিধানসভা ৰাজ্যিক বিধান পৰিষদৰ প্ৰাক্তন বা বৰ্তমানৰ সদস্য, পৌৰ নিগমৰ প্ৰাক্তন আৰু বৰ্তমানৰ মেয়ৰ, জিলা পঞ্চায়তৰ প্ৰাক্তন আৰু বৰ্তমানৰ অধ্যক্ষ বা অধ্যক্ষৰ পৰিয়ালেও নাপাব PM কিষাণ আঁচনিৰ 21 নম্বৰ কিস্তি 2000কৈ টকা। তো তাৰপিছত আৰু কি লিখা আছে পঢ়ি শুনাই দিছোঁ। তাৰপিছত লিখা আছে কেন্দ্ৰীয় ৰাজ্য চৰকাৰৰ মন্ত্ৰালয় কাৰ্যালয় বিভাগ আৰু ইয়াৰ ক্ষেত্ৰ ইউনিট কেন্দ্ৰীয় বা ৰাজ্যিক PSI আৰু সংলগ্ন কাৰ্যালয়। তাৰপিছত কৈছে চৰকাৰৰ অধীনত থকা সংলগ্ন কাৰ্যালয় সাহিত্য প্ৰতিষ্ঠানৰ সকলো সেৱা আগবঢ়োৱা বা অৱসৰপ্ৰাপ্ত বিষয়া আৰু কৰ্মচাৰীৰ লগতে স্থানীয় সংস্থাসমূহৰ নিয়মীয়া কৰ্মচাৰী বা কৰ্মচাৰীৰ পৰিয়ালো নাপাব টকা। তাৰপিছত কৈছে ওপৰৰ শ্ৰেণীসকলৰ ছুপাৰ এনুৱেটেড অৱসৰপ্ৰাপ্ত পেঞ্চনাৰ যাৰ মাহিলী পেঞ্চন 10,000 বা তাতকৈ অধিক সেইসকলেও নাপাব PM কিষাণ আঁচনিৰ সুবিধা। তাৰপিছত আৰু কোৱা হৈছে যোৱা মূল্যায়ন বৰ্ষত আয়কৰ পৰিশোধ কৰা সকলো ব্যক্তিয়ে নাপাব PM কিষাণ আঁচনিৰ সুবিধা। তো ইয়াৰ লগতে আৰু কোৱা হৈছে ডাক্তৰ, অভিযন্তা, উকিল, চাৰ্টাৰ একাউণ্টেণ্ট আৰু স্থাপিতৰ দৰে পেছাদাৰীসকলেও পেছাদাৰী সংস্থাত পঞ্জীয়ন কৰিছে আৰু প্ৰেক্টিছ গ্ৰহণ কৰি আছে সেইসমূহ পৰিয়ালৰ সদস্য নাপাব PM কিষাণ আঁচনিৰ 21 নম্বৰ কিস্তিৰ 2000কৈ টকা। তো এইবোৰ পৰিয়ালৰ সদস্যই নাপাব PM কিষাণ আঁচনিৰ ধন।